মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া ঝংকাৰ কিতাপত থকা অধ্যায় নম্বৰ 6 আৰু অধ্যায়টোৰ নাম হৈছে কি বজাৰ। পাঠ হৈছে 1, পাঠটোৰ নাম হৈছে কি শনিবৰীয়া বজাৰ। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে, ছবি চাই কথা পাতো আহা। তোমালোকৰ কিতাপত এখন ধুনীয়া ছবি দিয়া আছে, তোমালোকে ছবিখন চাবা। এইখন হৈছে কি, এইখন হৈছে এখন স্কুল বিদ্যালয়ৰ ছবি। আজি বিদ্যালয়ত কি হৈছে, বিদ্যালয়ত বজাৰ বহিছে। এইসকল হৈছে ছাত্ৰ-ছাত্ৰী। কি কৰিছে, ছাত্ৰ-ছাত্ৰীসকলে বজাৰলৈ সিহঁতৰ ঘৰৰ পৰা শাক পাচলি তাৰপিছত ফল মূল এইবোৰ বিক্ৰী কৰাৰ কাৰণে বিদ্যালয়ত লৈ আহিছে। এই গাঁৱৰ মানুহ আহিছে, তাৰপিছত শিক্ষক ইহঁতে এই ল'ৰা ছোৱালীবিলাকৰ পৰা শাক পাচলি মানে কি বেঙেনা কবি এইবোৰ কিনি লৈ আছে। তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা। তাৰপিছত কি কৈছে, ক আহা। তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ মুখে মুখে দিবা। ক নম্বৰ কি কৈছে, ওপৰৰ ছবিখনত কি কি গছ দেখিছা কোৱা। ওপৰৰ ছবিখনত কি কি গছ আছে, কলগছ আছে, তাৰপিছত আম গছ আছে আৰু বহুতো কি আছে গছ আছে। তাৰপিছত খ নম্বৰ, ছবিখনত ল'ৰা ছোৱালীবোৰে কি কৰিছে। ইয়াৰ উত্তৰ হ'ব কি, ছবিখনত ল'ৰা ছোৱালীবোৰে দোকান দিছে বা চব্জি বেচি আছে। তাৰপিছত গ নম্বৰ, বজাৰখনত কোনে বস্তু বিক্ৰী কৰিছে। বজাৰত কোনে বিক্ৰী কৰিছে বস্তু, বজাৰখনত ছাত্ৰ ছাত্ৰীসকলে বস্তু বিক্ৰী কৰিছে। তাৰপিছত ঘ নম্বৰ, বজাৰত কি কি বস্তু ওলাইছে। বজাৰত কি কি বস্তু ওলাইছে তোমালোকে ছবিখনত চাবা। কি ওলাইছে, বিভিন্ন ধৰণৰ শাক পাচলি, তাৰপিছত দৈ, তাৰপিছত ফল মূল এইবোৰ বজাৰত ওলাইছে। তাৰপিছত ঙ নম্বৰ কি কৈছে, বজাৰখন ক'ত বহিছে। বজাৰখন ক'ত বহিছে, বজাৰখন বিদ্যালয়ত বহিছে। তাৰপিছত তোমালোকে চোৱা, কি কৈছে, পঢ়ো আহা। মই এইখন লাহে লাহে পঢ়িম, তোমালোকে মনোযোগেৰে শুনিবা। কি কৈছে, মেৰিহঁতৰ বিদ্যালয়ত আজি উখল মাখল পৰিৱেশ। বহুত মানুহে আহি সিহঁতৰ বিদ্যালয়ত ভিৰ কৰিছেহি, কাৰণ আজি সিহঁতৰ বিদ্যালয়ৰ চৌহদত শনিবৰীয়া বজাৰ বহিছে। বজাৰত বস্তু কিনা বেচাৰ বিষয়ে জানিবলৈ বিদ্যালয় ছাৰ বাইদেউৰ সহযোগত ল'ৰা ছোৱালীবোৰে আজি বজাৰ পাতিছে। তেওঁলোকে ঘৰৰ পৰা বিভিন্ন শাক পাচলি, ফল মূল, তামোল পাণ লৈ আহিছে। মেৰিয়ে 10টা নেমু, 2 গুছি পাণ আৰু 5টা কৰ্দৈ আনিছিল। নেমুকেইটা তাই 5 টকাকৈ বেচিলে। পাণ 2 গুছি বেচি 5 টকা আৰু কৰ্দৈকেইটা বেচি তাই 15 টকা পালে। তোমালোকে এইখন এনেদৰে পঢ়িবা। তাৰপিছত কি কৈছে, শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিও আহা। প্ৰথমে চোৱা, ক নম্বৰ কি কৈছে, মেৰিয়ে 10টা ডেছ আনিছিল। মেৰিয়ে 10টা নেমু টেঙা আনিছিল। তাৰপিছত কি কৈছে, লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। ক নম্বৰ কি কৈছে, মেৰিহঁতৰ বিদ্যালয়ত আজি কি বহিছে। ইয়াৰ উত্তৰ কি হ'ব, মেৰিহঁতৰ বিদ্যালয়ত আজি শনিবৰীয়া বজাৰ বহিছে। তাৰপিছত খ নম্বৰ, মেৰিয়ে কি কি বেচিছে। ইয়াৰ উত্তৰ কি হ'ব, মেৰিয়ে নেমু, তাৰপিছত পাণ আৰু কৰ্দৈ বেচিছে। তাৰপিছত গ নম্বৰ, মেৰিয়ে কি কি বস্তু বেচিলে আৰু মুঠ কিমান টকা পালে। ইয়াৰ উত্তৰ কি হ'ব, মেৰিয়ে নেমু, তাৰপিছত পাণ আৰু কৰ্দৈ বেচি মুঠ 70 টকা পালে। এতিয়া তোমালোকে চোৱা, কি কৈছে, শুনো আৰু ক আহা। এইবোৰ হৈছে যুক্তাক্ষৰ। এতিয়া আমি যুক্তাক্ষৰ পঢ়িম।
প্ৰথমে তোমালোকে ইয়াত চোৱা কি কৈছে এইটো ক যোগ ম ক আৰু ম এই দুটা লগ লাগি কি হয় কয়ময়ত ম এইটো হৈছে ৰুক্ম এইটো হৈছে ৰুক্মিণী তাৰ পিছত গ যোগ ম গ আৰু ম এই দুটা লগ লাগি কি হয় গয়ময়ত ম এইটো হৈছে যুগ্ম এইটো হৈছে কি অযুগ্ম তাৰ পিছত দন্তেত ত যোগ ম কি হয় দন্তেত তয়ময়ত ম এইটো হৈছে আত্মা এইটো হৈছে মহাত্মা ম হত আকাৰে হা আৰু দন্তেত তয়ময়ত ম তাতে আকাৰ কি হয় মহাত্মা এইটো হৈছে দন্তেত দ যোগ ম মানে দন্তেত দ আৰু ম এই দুটা লগ লাগি কি হয় দন্তেত দয়ময়ত ম এইটো হৈছে পদ্ম প দন্তেত দয়ময়ত ম কি হয় পদ্ম এইটো হৈছে ছদ্ম তাৰ পিছত ম যোগ প কি হয় ময় পয়ম প এইটো হৈছে প্ৰথম ছ আৰু ময় পয়ম প তাতে আকাৰ কি হয় চম্পা এইটো হৈছে চম্পাৱতী তাৰ পিছত ম যোগ ব কি হয় ময় বয়ম ব এইটো হৈছে অ ময় বয়ম ব আৰু ৰ কি হয় অম্বৰ এইটো হৈছে নীলাম্বৰ তাৰ পিছত তোমালোকে তলত চোৱা কি কৈছে এইটো কি ম যোগ ভ কি হয় ম আৰু ভ এই দুটা লগ লাগি কি হয় ময় ভয়ম ভ এইটো হৈছে ৰ ময় ভয়ম ভ তাতে আকাৰ কি হয় ৰম্ভা এইটো হৈছে সম্ভাৰ তাৰ পিছত ম যোগ ল কি হয় ময় লয় ল এইটো অ আৰু ময় লয় ল কি হয় অম্ল এইটো হৈছে অম্লান তাৰ পিছত তোমালোকে এইবোৰ পঢ়িবা কি কৈছে জানো আহা দন্তেত দ যোগ ম কি হয় দন্তেত দয়ময়ত ম গ যোগ ম কি হয় গয়ময়ত ম দন্তেত ত যোগ ম কি হয় দন্তেত তয়ময়ত ম ক যোগ ম এই দুটা একেলগে হৈ কি হয় কয়ময়ত ম তাৰপিছত ম যোগ ব কি হয় ময় বয়ম ব এইটো ম যোগ ভ মানে ম আৰু ভ এই দুটা লগ লাগি কি হয় ময় ভয়ম ভ ম যোগ প কি হয় ময় পয়ম প ম যোগ ল ম আৰু ল এই দুটা একেলগে হৈ কি হয় ময় লয় ল তাৰপিছত কি কৈছে ক আৰু লিখো আহা মই ইয়াত ধুনীয়াকৈ লিখিছোঁ তোমালোকে এইবোৰ পঢ়িবা এইটো হৈছে পদ্ম এইটো হৈছে দন্তেত দয়ময়ত ম এইটো হৈছে কি ছদ্ম এইটো হৈছে কুসুম্বৰ এইটো হৈছে ময় বয়ম ব এইটো হৈছে কি অম্বিকা যুগ্ম এইটো গয়ময়ত ম এইটো হৈছে বাগ্মিতা এইটো হৈছে সম্ভাৰ এইটো হৈছে ময় ভয়ম ভ এইটো হৈছে ৰম্ভা এইটো হৈছে আত্মা এইটো হৈছে দন্তেত তয়ময়ত ম এইটো মহাত্মা এইটো সম্পদ এইটো হৈছে ময় পয়ম প আৰু এই বানানটো হৈছে কি ভূমিকম্প তাৰপিছত কি কৈছে পঢ়ো আহা তোমালোকে এইবোৰ বানান কৰি কৰি পঢ়িবা মহাত্মা গান্ধীক বাপুজী বুলিও জনা যায় শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভুৱা তুলসী গুল্মজাতীয় গছ যুগ্ম মানে যোৰা তোমালোকে এইবোৰ বানান কৰি কৰি নিজে পঢ়িবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ অসমীয়া ইংৰাজী আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়া চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা থেংক ইউ